মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ এটা ধুনীয়া সাধু লৈ আহিছো। সাধুটোৰ নাম এক কৌশলৰ দ্বাৰা হোৱা কাম। সাধুটো আগবঢ়াইছে বজালী শিক্ষাখণ্ডৰ তৰফৰ পৰা প্ৰাণজিৎ চৌধুৰীয়ে আৰু ইয়াক সম্পাদনা কৰিছে আব্দুল মুতালিবে। গোবিন্দলাল আছিল এজন পণ্য দালাল। তেওঁ আৰ্তজনক মূল্যৱান বস্তুৰ বিনিময়ত ধনধাৰে দিছিল, যিবোৰ তেওঁ নিৰাপত্তা হিচাপে পণ্য কৰি ৰাখিছিল। এদিন লাখনে তেওঁৰ ওচৰলৈ গৈ আঙঠি এটাৰ বিপৰীতে ৩০০ টকাৰ ঋণ বিচাৰিছিল। আঙঠিটোৰ মূল্য ৩০০ টকা নাছিল যদিও গোবিন্দলালে লাখনক দয়া কৰি ঋণটো দিছিল। মাহৰ পিছত মাহ পাৰ হৈ গৈছিল। লাখনে ঋণ পৰিশোধ কৰা নাছিল আৰু আঙঠিটো ঘূৰাই নিয়া নাছিল। সুতৰ সৈতে মিলি মুঠ ঋণৰ পৰিমাণ হৈছিল ৬০০ টকা। গোবিন্দলালে কিবা এটা কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ এজন শ্ৰমিকক মাতি আনি তেওঁক কিবা এটা কৰিবলৈ কলে। সেই শ্ৰমিকজনে লাখনৰ ওচৰলৈ গৈ তেওঁক কৈছিল, মোৰ মালিকে তোমাৰ আঙঠিটো হেৰুৱাইছে। ২ দিন ধৰি তেওঁ বিচাৰি আছে। তেতিয়া লাখন লোভী হৈ পৰিল। তেওঁ ভাবিছিল, যদি মই দালালক ৬০০ টকা দি দিওঁ, তেতিয়া মই নতুন আঙঠি এটা পাম। পিছদিনা লাখনে পকেটত ৬০০ টকা লৈ গোবিন্দলালৰ ঘৰলৈ গল। তেওঁ কলে, মই সুতৰ লগতে আপোনাৰ ঋণ পৰিশোধ কৰিবলৈ সাজু। মোৰ আঙঠিটো ঘূৰাই দিয়ক। গোবিন্দলালে উত্তৰ দিলে, তোমাৰ আঙঠিটো বিচাৰি পোৱা নাই। লাখনে চিঞৰি উঠিল, মই টকা লৈ আহিছো। হয় মোৰ আঙঠিটো ঘূৰাই দিয়ক, নহয় মোক নতুন আঙঠি এটা দিয়ক। গোবিন্দলালে ভিতৰলৈ গৈ আঙঠিটোলৈ উভতি আহিল। তেওঁ কলে, ভগৱানক ধন্যবাদ, তোমাৰ আঙঠিটো পাইছো। লাখনৰ পৰা ৬০০ টকা সংগ্ৰহ কৰি আঙঠিটো ঘূৰাই দিলে। লাখন হতভম্ব হৈ পৰিল। ইয়াৰ পৰা আমি বুজি পালো যে সন্ধিৰ বাহ বুদ্ধিৰে কাটিব পাৰি। এনেকুৱা ধৰণৰ সাধু তোমালোকলৈ ধাৰাবাহিকভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো দেই। ধন্যবাদ।